মূলত গত লোকসভা নিৰ্বাচনৰ ওপৰত পৰ্যালোচনা কৰাৰ বাবে আমি বিস্তৃতভাৱে পৰ্যালোচনা কৰিলোঁ। যিসকল দলীয় সমীক্ষক বিভিন্ন সংসদীয় সমষ্টিৰ দায়িত্ব দিয়া হৈছে, 14টা সংসদীয় সমষ্টি আছে, এই 14টাৰ দায়িত্ব দিয়া হৈছিল আৰু যিসকলক আমি বিধানসভা সমষ্টিসমূহৰ দায়িত্ব অৰ্পণ কৰিছোঁ। আমি সকলোকে লিখিত প্ৰতিবেদন দিবলৈ কৈছিল, তেওঁলোকে লিখিত প্ৰতিবেদন সকলোৱে আমাক দিছে আৰু বিশেষকৈ বিধানসভা সমষ্টিসমূহৰ পৰা আৰু সমূহীয়াভাৱে সংসদীয় সমষ্টিৰ তত্ত্বাৱধায়কসকলে তাত লিখিত প্ৰতিবেদন দিয়াৰ উপৰিও যিখিনি অভিজ্ঞতা হ'ল সেই কথাখিনি ইয়াত প্ৰকাশ কৰিছে। বিস্তৃতভাৱে আলোচনাৰ অন্তত আমি সকলোৱে খুব আনন্দিত হৈছোঁ, আপোনালোকো নিশ্চয় যে গণতন্ত্ৰৰ এই মহোৎসৱত প্ৰতিবাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক লোকেই মতদান কৰিলে। দেশৰ অন্য ৰাজ্যৰ তুলনাত ভোটদানৰ হাৰ যথেষ্ট বেছি আছিল। আমি সমূহ অসমবাসী ৰাইজক আমি তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইয়াৰ উপৰিও আপোনালোকে জানে খুব পৰিকল্পিতভাৱে মিত্ৰজোঁটে এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ ব্যৱস্থা কৰিছে। মাননীয় মুখ্যমন্ত্ৰীয়ে দুয়োটা দলৰ প্ৰাৰ্থীসকলক, মিত্ৰ দলৰ প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে দিনে ৰাতিয়ে যিমান কষ্ট কৰিলে নিৰ্বাচনী প্ৰচাৰ চলালে, তাৰ বাবে তেখেতক আজি লগাই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বৰপেটা সংসদীয় সমষ্টিত সভা কৰি কেৱল সেই সংসদীয় সমষ্টিৰ প্ৰাৰ্থী নহয়, ৰাজ্যখনৰ সমূহ প্ৰাৰ্থীক যিদৰে উৎসাহিত কৰিলে, তেখেতে যোৱা সময়ছোৱাত যিদৰে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাত তৎপৰ হৈছে, সেইবাবে তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে আজিৰ বাবে। ইয়াৰ উপৰিও কেওটা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, UPPLৰ সভাপতি প্ৰভূত বড়ো ডাঙৰীয়া আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। আমাৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে আজি উপস্থিত আছিল, দলৰ হৰিভূষণ চৌধুৰী ডাঙৰীয়া আৰু জাভেদ ইছলাম ডাঙৰীয়া। দুয়োগৰাকীয়ে তেখেতসকলৰ অভিজ্ঞতাখিনি ব্যাখ্যা কৰিলে আৰু বিস্তৃতভাৱে পৰ্যালোচনাৰ অন্তত দলে সিদ্ধান্ত লৈছে, যিহেতু বাই ইলেকশ্যন অৱশ্যম্ভাৱী, এই বাই ইলেকশ্যনৰ কাৰণে যাতে আমাৰ এতিয়াৰে পৰা প্ৰস্তুতি চলোৱা হয়, তাৰ বাবে ক'ত ক'ত কাক কাক দলৰ তৰফৰ পৰা তত্ত্বাৱধায়কৰ দায়িত্ব দিব, এই সম্পৰ্কেও আজি দলে আলোচনা কৰে। ইয়াৰ উপৰিও সন্মুখত পঞ্চায়ত নিৰ্বাচন, সন্মুখত কাউন্সিলৰ নিৰ্বাচন, এই নিৰ্বাচনবিলাকক আমি বাদ দিব নোৱাৰোঁ। অনাগত দিনত দলটোক শক্তিশালী কৰিবলৈ দলৰ তৰফৰ পৰা যিখিনি কৰিবলগীয়া আছে, তাৰ ভিতৰত আমাৰ ভাতৃভগ্নী সংগঠন কেইটাক অধিক শক্তিশালী কৰা, সক্ৰিয় কৰা আৰু ভাতৃভগ্নী সংগঠন কেইটাৰ সাংগঠনিক স্তৰ, আজি ছাত্ৰ পৰিষদৰে সাংগঠনিক স্তৰবোৰ হৈছে শিক্ষানুষ্ঠান মূলত, কিন্তু সমষ্টি ভিত্তিক কৰিবৰ কাৰণে আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিটো ভাতৃভগ্নী সংগঠনৰ যিবিলাক আমাৰ সাংগঠনিক স্তৰ হ'ব, তাৰ ভিতৰত এটা বিধানসভা সমষ্টি ভিত্তিক হ'ব, অন্যান্য সাংগঠনিক স্তৰৰ উপৰিও। এই ক্ষেত্ৰত আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও দলৰ তৰফৰ পৰা যিখিনি প্ৰতিবেদন আহি পালে, এই প্ৰতিবেদন ভালদৰে ষ্টাডি কৰি ভৱিষ্যতৰ দিনত ইয়াৰ পৰা আমি কি আহৰণ কৰিব পাৰোঁ, কি আহৰণ কৰিব আৰু কেনেকৈ আগবাঢ়ি যোৱা উচিত, সেইবোৰ কাৰণে আমি এখন কবিতা কৰি দিছোঁ। ডাঙৰীয়া আছে, কমলা কলিতা ডাঙৰীয়া আছে, সুৰক্ষা ডাঙৰীয়া আছে, আছে আৰু এই সাংগঠনিক স্তৰবোৰ ৰিঅৰ্গানাইজ কৰিবৰ কাৰণে
আমি নিজেও দায়িত্ব লৈছোঁ মই কাৰ্যকৰী সভাপতি মণিভূষণ চৌধুৰী আৰু নিপা ফুকন আমি নিজে অলপ মনিটৰিং কৰিম আৰু কম দিনৰ ভিতৰতে প্ৰতিটো আমাৰ ভাতৃভগ্নী সংগঠনৰ কৰ্মশালা আৰু যিবিলাকক আমি সমষ্টি ভিত্তিত এতিয়া সাংগঠনিক কাম কাজ চোৱাৰ কাৰণে আমি দায়িত্ব দিম সেইসকলৰ এক কৰ্মশালা অনুষ্ঠিত কৰাৰ কাৰণে দুদিনীয়া বা তিনিদিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত কৰাৰ কাৰণে আমি সহায় বাই ইলেকশ্যন হ'লে যদি হয় তেতিয়াহ'লে আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব তাত যদি বাই ইলেকশ্যন হয় তাত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব বঙাইগাঁও বাই ইলেকশ্যন সম্পূৰ্ণ সমষ্টিত হৈ ল'ব নোৱাৰোঁ এটা সমষ্টি আমি নিশ্চিত হৈছোঁ যে বঙাইগাঁৱত মণিভূষণ চৌধুৰী ডাঙৰীয়া নিশ্চিতভাৱে যিটো ৰিপৰ্ট আজি পোৱা গৈছে বাই ইলেকশ্যনটো হৈছে প্ৰস্তুতি এতিয়া চলাব হ'ব